মোৰ নাম সিকান্দৰ আলী। মই টকুবাৰী ফিচাৰী বনাইছোঁ। চাৰু হাজৰিকাৰ পৰা জগত বৰাই মাটি কিনি লৈছিল। তাৰ পৰা আমি জগত বৰাৰ পৰা আমি মাটিখিনি কিনি ফিচাৰী বনাইছিলোঁ। পাছত আকৌ ছোৱালী ইহঁত আহিলে হেৰিৰ নামত কালামহঁতক লৈ আহি ফিচাৰীলৈ আহিলে। কালামহঁতক লিখি দিলে। আকৌ আমি কেঁচকালত যাতে নপৰোঁ, হাই কাজিয়া নকৰোঁ, তাৰ পৰা আকৌ আমি পইচা দি মাটিখিনি কিনি ল'লোঁ। পাছত ৩ নম্বৰ আহিলে আৰু এজন ছোৱালী আখতাৰ হুছেইনক লৈ আহি ইয়াত কাজিয়া দংগা কৰি আছে। পাছত তাৰ লগতো আকৌ আখতাৰ হুছেইনৰ পৰা আমি মাটিখিনি কিনি ল'লোঁ। এতিয়া ইয়ালৈ হুলস্থুল, আৰু আমি কোৰ্টৰ পৰা আকৌ এটা অৰ্ডাৰ পাইছোঁ জগত বৰাৰ নামৰ পৰা। কোৰ্টৰ কাগজো আছে। এতিয়া হাই কেঁচকালত নাযাওঁ, নোযোৱাৰ কাৰণে সমবায়ক আমি লোকেল সমবায়ক দি দিছোঁ মাটিখিনি। এইটো সোণাইপুৰীয়া বহুমুখীয়া সমবায় সমিতিক আমি অৰ্পণ কৰি দিছোঁ। আজি 1 মাহেই হ'ল, আৰু 1 মাহ হ'ল আমি দি দিলোঁ। ইয়াত আমাৰ কোনো ওজৰ আপত্তি নাই। আমি এইবিলাক কেঁচকালত নাযাওঁ। স্থানীয় ৰাইজকে আমি সমজাই দিওঁ। আমি ইয়াত সিহঁতক দান হিচাপত দি দিছোঁ। আমি কেঁচকালত নাযাওঁ। আমাৰ কোনো আপত্তি নাই। কিমান মাটি ইয়াত 84 বিঘা 4 কটা 10 কচা মাটি। সময়খিনি মানে আপোনাৰ আছে? মোৰ আণ্ডাৰত আছে। মোৰ ঘৰ বাৰী চব আছে। ৰাইজক সুধিলে গোটেই ৰাইজে আমাৰ কথাই ক'ব। আমি আজি প্ৰায় মাটি লোৱা হৈছে, মাটি জগত বৰাৰ পৰা 20 বছৰৰ ওপৰত হ'ল। আমি 13 বছৰ ধৰি কৰি আছোঁ। ইয়াত আমাৰ ঘৰ চৰ চব আছে। এটা চব আমাৰ আছে। ৰাইজক সুধিলে গোটেই ৰাইজে ক'ব, আমাৰ পিনে ক'ব আমি ফিচাৰী বনাইছোঁ, আমি ভাবিছোঁ, চব সমবায়ক দি দিছোঁ। আমাৰ কোনো ওজৰ আপত্তি নাই। আমি হাই কেঁচকাত নাযাওঁ। 3 বাৰ কিনিছোঁ। আখতাৰে আহি বহুত দিগদাৰ কৰি আছে। এতিয়া আখতাৰৰ পৰাও আমি কিনি দিছোঁ। এতিয়া ৰেকৰ্ড আছে, কিনাৰ ৰেকৰ্ডো এইটো আছে। তাৰ চিগনেচাৰ চব আছে। সেয়া আকৌ হুলস্থুল কৰি আছে, এইটো কৰিম সেইটো কৰিম। সেইকাৰণে আমি দি দিলোঁ। আমি কিমান যুঁজিম? এই কেঁচকালত নাযাওঁ। বহুত কেঁচকাল হ'ল। আজি ইমান বছৰ ধৰি আমি কৰি আছোঁ। আমাৰ অসমীয়া গাঁৱত আমাৰ অসমীয়া কোনোদিনে আজিলৈ অসুবিধা কৰা নাই। আমি যদি 2 গাড়ী 1 গাড়ী মাছো ভৰাইছোঁ, কোৱা নাই বোলে আমাক 10 কেজি মাছ লাগে, 1 কেজি মাছ লাগে বা সকামত, এইটো আমি ক'ব পাৰিম। আমাক আজিলৈ কোনো অসমীয়া মানুহে আমাক অসুবিধা কৰা নাই। বেয়াতে কৰি আছে। বহুত আখতাৰে দিগদাৰ কৰি আছে। আখতাৰ এটা দালাল। এইটোতকৈ আৰু বেয়া মানুহ নাই। কেইদিনমান আগত আকৌ এটা মানুহ কিডনেপ কৰিছিল। সেইটো কেছটো তাৰ ওপৰত চলি আছে। এই হাজতো খাটিছে। জাজৰি থানাৰ আইচি তাত আণ্ডাৰত তেতিয়াও কেছ আছে। আপোনালোকে যদি চাই তদন্ত কৰে, সেইটোও পাই যাব তাৰ ওপৰত যে কেছ আছে। প্ৰথমে আমি চেনেলৰ সমূহ বিষয়ববীয়াক আমাৰ সমবায়ৰ তৰফৰ পৰা শুভেচ্ছা জনাইছোঁ। মেইন কথাটো হ'ল, আজি আমাৰ কাছমাৰী পঞ্চায়তৰ অন্তৰ্গত আজাগুৰি বিলৰ লগত যিখিনি মাটি আছে, এই মাটিটো সিকান্দৰ আলীয়ে আজি 20 বছৰ ধৰি তেওঁ কাৰোবাৰ পৰা আমাৰ মৌজাদাৰহঁতৰ অধিকাৰৰ পৰা লৈ কিনি তেওঁলোকে খেতি বাতি কৰি আছিল। তাতে দেখিছোঁ পিছত আহি 2জনমান দালাল সোমাইছে, আখতাৰ হুছেইন নেকি, সোমাই লৈ তেওঁ 3 বেচামান দিছে মাটিটোৰ ওপৰত। তেওঁ এতিয়া হাইকোৰ্ট কৰিলে। কোৰ্টৰ তেওঁ কপি আছে, জয়ী হ'ল। কিন্তু আফটাৰ বুলি কোৱাতে মানে দিগদাৰ কৰিছে। ক'ৰবাৰ পৰা মানুহ আহি সোমোৱাই আছে, দালালি চিষ্টেমত পইচা খাই আছে, বেছি আছে, তেনেকুৱা কৰি আছে। সেইকাৰণে আমাৰ সিকান্দৰ আলী যিটো ডকুমেণ্টছত আছে, গোটেইখিনি তথ্য আপোনালোকক দিম। এতিয়া সেই মাটিখিনি আমাৰ লোকেল কাছমাৰী পঞ্চায়তৰ অন্তৰ্গত যিবিলাক শিক্ষিত নিবনুৱা, তেওঁলোকক সমবায় নামত অৰ্পণ কৰিছে। আৰু এইখিনি কথা আমি স্থানীয় বিধায়ক মহোদয়লৈকো আপোনালোকৰ যোগেদি জনালোঁ। আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয় ডাঙৰকৈ জনাইছোঁ যে স্থানীয় আমাৰ অসমীয়া যুৱকসকলে যদি আজি ভূমিপুত্ৰসকলে নিজৰ জেগাত সুৰক্ষা নহয়, যে ক'ৰবাৰ পৰা আহি মুছলমান এজনে আহি আমাৰ অসমীয়াৰ মাজত কাজিয়াৰ সৃষ্টি কৰিছে, তাৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে। আমাৰ নগাঁও জিলাৰ উপায়ুক্তকো আমি এই সমবায়ৰ তৰফৰ পৰা তেওঁক আমি জনাইছোঁ, কাটৰ অনুৰোধ কৰিছোঁ, ইয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে। আৰু আমি মাটিটো তেওঁক কালি পঠিয়াই দিলোঁ সুন্দৰভাৱে। আমাৰ সমবায় সমূহ বিষয়ববীয়া গৈছিল, 100জনমান আছে আমাৰ মানুহ। গতিকে গৈ তেওঁক ধুনীয়াকৈ বুজাই আমাৰ পঠিয়াই দিয়া হৈছে, আৰু যাতে তেওঁ অসুবিধা নকৰে আমাক আহি। সেইকাৰণে আমি বিধায়ক মহোদয়কো আপোনালোকৰ যোগেদি জনাইছোঁ, আৰু উপায়ুক্ত মহোদয়কো আমি জনাইছোঁ যে স্থানীয় শিক্ষিত নিবনুৱাসকলে আমাৰ অসমীয়া জেগাতে ভূমিপুত্ৰসকলে কিবা এটা কৰি খাব ওলাইছে। গতিকে ইয়াৰ ওপৰত আমাক সুব্যৱস্থা এটা কৰি দিয়ক। ধন্যবাদ।